শংকৰনগৰৰ পৰা। এতিয়া আপোনালোকৰ এই চাইকেল পাই পেলাই কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। এতিয়া আপুনি কি ক'ব? মই কি ক'ম আৰু, শংকৰনগৰৰ পৰা ইয়ালৈ আহিব পাৰিছোঁ। ঘৰততো বহি আছিলোঁ। এতিয়া যে আজি এইটো মোৰ চৰকাৰে এইটো মানে দিয়াৰ কাৰণে মই বহুত খুচি। মই এই যে পাৰ্কখন দেখিব পাৰিছোঁ। আপুনি ঘৰত জব্দ কিমান দিন আছিলে? ঘৰততো মই জব্দ আছিলোঁ আজিৰ পৰা প্ৰায়তো মোৰ বয়স হৈছে এতিয়া 41 হৈছে। যেতিয়া মই আজি 10 বছৰৰ পৰা মই ঘৰত বহি আছোঁ। এতিয়া যিহেতু মুকলি আকাশৰ তলত আপুনি আহিব পাৰিছে, এইটো বিষয়ে বহুত লাখ মানে সুখীয়া। এতিয়া আপুনি অসম চৰকাৰ কি ক'ব? অসম চৰকাৰতো বা ভাৰত চৰকাৰৰ অসম চৰকাৰৰ মই অভিনন্দন মানে আন্তৰিকভাৱে এই ভাৰত চৰকাৰক বা অসম চৰকাৰক আন্তৰিকভাৱে মানে ধন্যবাদ জনাইছোঁ যে আজি মই যে মুকলি আকাশ দেখি আছোঁ, বা আজি শংকৰদেৱ নগৰৰ পৰা ইয়ালৈ আহিছোঁ যেতিয়া, বা মোৰ ঘৰ আছে ৰংকা উদালি, আজি যাব পাৰিছোঁ মই অকলেই। আজি জীৱনৰ প্ৰথম আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ আহিছোঁ। এতিয়া যে চৰকাৰে এইটো দিয়াৰ কাৰণে আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ আহিছোঁ। এইটো মানে এই যে চৰকাৰক মই ধন্যবাদ জনাইছোঁ। এতিয়া আপোনাৰ কেনেকুৱা লাগিছে? মোক ভাল লাগিছে, বহুত ভাল লাগিছে। এইটো মানে কি ক'ম আৰু, আপোনাৰ মানে ক'ব নোৱাৰোঁ, এনেকুৱা ভাল লাগিছে। ভাল লাগিছে, এনেকুৱা ভাল লাগিছে। আপোনাৰ আনন্দ লগা দেখা পায় আৰু আমাৰ বেছি আনন্দ লাগিছে। আনন্দ লাগিব। আমাৰ নিচিনা মানুহ যেতিয়া ঘৰৰ পৰা বাহিৰত ওলাই মানে আপোনাৰ দেখা পাইছোঁ, কাৰণ হয়তো মই ঘৰত বহি থাকিলোঁ। আজি যে ওলাব পাৰিছোঁ, এই যে এইটোৰ কাৰণ মানে এইটো পোৱাৰ কাৰণে, এইটো আজি চৰকাৰে যদি এইটো দিছে, যে মোৰ মানে এনেকুৱা আনন্দ লাগিছে। এইটো মানে একেবাৰে বহুত আনন্দ। এতিয়া আনন্দ পাই অসম চৰকাৰক কি ক'ব আপুনি? অসম চৰকাৰক বহুত ধন্যবাদ দিছোঁ যে এইটো যে আমাক দিছে, যে মোৰ ফালত মানে জ্ঞান দিছে যে আজি যে আগৰ চৰকাৰ যেতিয়া আছিল এনেকুৱা নাছিল। আজি যে মুখ্যমন্ত্ৰী হওক বা আমাৰ PM হওক, প্ৰধানমন্ত্ৰীয়ে হওক, যে আমাক এনেকুৱা গাড়ী দিছে যে মই ভাবা নাছিলোঁ যে এনেকুৱা মই এইটো পাম, বা এনেকুৱা মানুহৰ লগত যে নিৰামিষ কৰিব পাৰোঁ, এইটো মই ভাবা নাছিলোঁ। যে আজি মোৰ এইটো পাই বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, বা তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। এতিয়া আপুনি কি ক'ব, যিহেতু কংগ্ৰেছ চৰকাৰ ভাল নে বিজেপি চৰকাৰ ভাল? বিজেপি চৰকাৰেই ভাল। যোনে সুবিধা দিছে সিয়েই ভাল। সিয়েই ভাল।